কথা ক'ব দিগদাৰ হৈছে মানে হাঁহি উঠে Hello guys, welcome and welcome back to my YouTube channel. মোৰ অন্য এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। তো ভালে আছে নে আপোনালোকৰ আশীৰ্বাদত মোৰ ভালেই বাৰু, কিন্তু অকনমান গা বেয়া। মানে কি হৈছে মানে মই একদিন অফিসৰ কাৰণে আপোনালোক গমেই পাইছে চাগে, শৰ্টছত মই দিছো অফিসৰ কাৰণে ওলাই গলো। এন্ড ইউজুৱেলি মই ঘৰৰ পৰাই কাম কৰো, সেইদিনা মোৰ অফিসৰ পৰা কাম আছিলে, অফিসত মিটিং সেটিং অকমান আছিলে। সো অফিসৰ মিটিঙৰ কাৰণে মোৰ যাব লগা হ'ল, যেহেতু আমাৰ সেইবোৰ পিছৰ কথা আৰু সেইবোৰ মই বেলেগ এদিন কম কিয় যাব লগা হ'ল কিয় নহ'ল, মই সেইদিনা ঘৰৰ পৰাই কিয় নকৰিলোঁ সেইটো বেলেগ কথা। তো মই এনেকৈ অফিসৰ কাৰণে গ'লোঁ, যাওঁতে গৰম পালোঁ নেকি, পুৰা গৰম সোমাই পেলাই মোৰ গা বহুত বেয়া হৈ গ'ল, জ্বৰ চৰ্দি এনেকুৱা। তাৰপিছত মোৰ লগতে তাৰো হ'ল মানে একেদিনাখনে। তাৰপিছত আমি দুয়োটা বেয়া বেমাৰত পৰিলোঁ, উঠিবই পৰা নাছিলোঁ, 2 দিনমান হৈ গ'ল। আজি কিবাকৈ অকণমান ভাল পাইছোঁ, কিন্তু হ'লেও মানে সিমানটো ভাল পোৱা নাই। বাট ষ্টিল এতিয়া দিনত ঠিকেই থাকে, ৰাতি মানে অকণমান মইতো যোৱাকালি দিনতো উঠিবই পৰা নাছিলোঁ, বাট হ'লেও দিনত অকণমান গাটো ভালেই থাকে, ৰাতি ঠাণ্ডা পাওঁ বেছিকৈ চাগে, সেইকাৰণে পূৰা মাত বহি যায় এনেকুৱা। মানে এতিয়াও মাতটো বহিয়ে আছে, আৰু বেছি কথা ক'লে বেছি সময় মানে কথা যদি কওঁ তেতিয়াহ'লে গলটো বহুত বিষ উঠে, মানে টনচিল হৈ পেলাই গলটো একদম পূৰা বিষ এনেকুৱা। চ' মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ, চাই থাকক, মই দেখুৱাই আছোঁ মোৰ গোটেইখিনি। মানে সেই আৰু বেছিকৈ কথা ক'ব নোৱাৰিম, গলৰ বিষ। আৰু মই আপোনালোক কওঁ দেই, যদি এনেকুৱা মানে এইটো টাইমেই হৈছে বহুত বেছি ফিভাৰ বা এনেকুৱা জ্বৰ চৰ্দি হৈ থকা টাইম, গতিকে বহুত বেছিকৈ ডিহাইড্ৰেশ্যন হ'বলেই নিদিব, পানী চানী এইবোৰ বেছিকৈ খাই থাকক। আৰু অকণমান গা বেয়া হ'লেই মানে বহুত বেয়া, মানে বহুত ভালকৈ এইটো বস্তুৰ মানে বহুত বেছিকৈ এইটো বস্তুৰ কেয়াৰ কৰক। মানে গা বেয়া হৈছে ভাল হৈ যাব বুলি তেনেকৈ নজৰ আন্দাজ নকৰিব। মই মানে ভাবিলোঁ প্ৰথম দিনা যেতিয়া মোৰ অকণমান গা বেয়া হ'ল, মই ভাবিলোঁ এই গাহে অকণমান বেয়া হৈছে আৰু ভাল হৈ যাব, কিন্তু নেক্সট ডে পূৰা মানে মোক একদম ৰং দেখুৱাই দিলে। মই একদম বেমাৰত যেনেকৈ পৰিছোঁ ন, মই উঠিবই পৰা নাই, একদম বিচনাত মানে বিচনাতে, লগতে সিও মানে বিচনাতে একদম তেনেকুৱা হৈ গৈছিলে। আৰু জ্বৰটো মানে এনেকুৱা হয়, এই কমিল নহয় এতিয়া, দিনত এতিয়া কমি আছে, আকৌ অকণমান পিছত উঠি যাব, তেনেকুৱা হৈ আছে, উঠা নমা এনেকুৱা হৈ আছে, ভাল হয় আকৌ বেয়া হয় এনেকুৱা। ভাল হয় বেয়া হয় মানে কি, ভাল হয় আকৌ কমে, আকৌ বাঢ়ে, আকৌ উঠে, মানে এনেকুৱা। চ' এইটোৱে আৰু, বাকী দেখুৱাই থাকিম, চাই থাকিব। পুৰা বেমাৰ উপায় নাই, গলেদি মাত নোলোৱা হৈছে মানে। তো আমি দুয়োটাই চুপটো খাবলৈ ওলাই যাওঁ, আৰু গৰম পানী লৈ লৈছোঁ। মানে মায়েতো ঘৰত বনাই দি আছিল কিবা কিবি, বাট মায়েও আৰু কিমান কৰিব, এই 2 দিন মাৰ বহুত কষ্ট হৈছে। মানে আমাৰ দুয়োটাৰ খানা, আমাৰ দুয়োটাৰ গোটেইখিনি কাম মায়ে কৰি আছে। ইফালে মাৰতো নিজৰ কাম থাকেই, দেউতাৰখিনিও মায়ে কৰিব লাগে, মাৰখিনিও মায়ে কৰিব লাগে, ঘৰৰ কাম থাকে, লগতে এতিয়া আমাৰ দুয়োটাখিনিও মায়ে কৰি আছে। তো মাৰ বহুত কষ্ট হৈছে। তো ভাবিলোঁ, হ'লেও মায়ে কৈছিলে, মায়ে মাতি আছে নেকি তোমাৰ ওপৰৰ পৰা, একো নাই, হ'লেও আন্ধাৰ হৈছে চাগে, একো নাই, মই কথাখিনি কৈ থাকোঁ আৰু। তাৰপিছত কি হ'ল মানে, মায়ে কৈছিলে ঘৰতে কিবা এটা বনাই দিওঁ বুলি, বাট আমি মানে ভাবিলোঁ কি স্পাইচি কিবা এটা বাহিৰতে খাই লওঁ, মানে কিমাননো খাম আৰু এইবোৰ বইল বস্তু। তো আন্ধাৰ চাগে ন, একো দেখা নাই আপোনালোকে। তো এতিয়া ওলাই যাওঁ, মানে ডাল দেখিছোঁ, মানে মই ভাবি পোৱা নাই যে মই কেনেকৈ পৰা কি ষ্টাৰ্ট কৰোঁ। তো লিপষ্টিক লগাই লৈছোঁ যাতে মোক আৰু ডাল দেখা নহয়। তো এতিয়া এনেই অকল ওলাই যাওঁ, কিবা চুপ খাই পেলাই গুচি আহিম ঘৰত। ভাত খাবতো নোৱাৰোঁ, মোৰ একদম গলৰ বিষ, আৰু কথা ক'ব পৰা নাই ভালকৈ, বাট জবৰদস্তি কথা কৈ আছোঁ। এণ্ড চৰি ফৰ মাই ভইচ, কিয়কি আৰু মাত নোলায় ইয়াতকৈ বেছি। আৰু চাই থাকক আপোনালোকে। মানে কি হ'ল, হাঁহি উঠিলে মানে। আমি ওলাই আহিছোঁ, মায়ে কৈছে তহঁতে বোলে এইকেইদিন মানে ইটোৱে আনটোৰ জোতা নাখাবি। মানে আমাৰ কি হয়, এটা গিলাচতে পানী খাওঁ, এটা বাতিৰ পৰাই খাওঁ, এনেকুৱা এখন চামুচে দিয়ে খাই থাকোঁ। তাৰপিছত মানে কি হ'ল, মায়ে কৈছে তহঁতে বোলে এইকেইদিন এনেকৈ নাখাবি, আৰু আমাক 2টা বেলেগ বটলো দিছে মায়ে। কিন্তু হাঁহি উঠিছে, কিন্তু আমি ইমানেই মানে আদত চে মজবুৰ বুলিয়ে কওঁ নে ভুলক্কৰ বুলিয়ে কওঁ, আমি আকৌ পাহৰি থাকিলোঁ নহয়, এটা বটলে লৈ গুচি আহিলোঁ, এটা বটল ডাইনিঙতে থাকি গ'ল। মানে কি হ'ব, এতিয়া খাব লৈছোঁ পানীটো, মই খালোঁ, মই খোৱাৰ পিছত তাৰো গা বেয়া, মানে একদম ছেম, মোৰো 102 হয় বেমাৰ, তাৰো সেই একেই, একদম বেছি। মোৰো এতিয়া টনচিল নে কি কয় এইটো,
ফেৰেঞ্জাইটিছ নে কি কয় এইটো তাৰ টনচিল মোৰ ফেৰেঞ্জাইটিছ কিবা এইটো আৰু মোৰো হয় তাৰো হয় চেম চেম মাত্ৰ তাৰ হাগনি আৰু বমি হৈছে মোৰ হোৱা নাই মানে সেইটোৱে ডিফাৰেঞ্চ তাৰপিছত আমি এতিয়া এটাৰ পৰাই পানী খালোঁ ই ক'লে লাষ্টত গৈ পেলাই আমি এটা বটলে আনিলোঁ বোলে মই বোলো পাহৰি থাকিলোঁ সেই আৰু মই বোলো কি যে হ'ব বেলেগ মানে কি হয় এইকেইদিন বেমাৰ চেমাৰ হৈ থাকিলে আৰু আমাৰ ভাইৰেল ফিভাৰ হৈছে চাগে তো মানে জোতা খাব নালাগে কিন্তু আমি আকৌ লজিক কি লগালোঁ হ'ব দিয়া এটাৰ বেমাৰ হোৱা নাই নহয় আমাৰ দুইটাৰে হৈছে সেইটো লজিক লগালোঁ মানে আমি কিন্তু আপোনালোকৰ যদি বেমাৰ চেমাৰ হয় ভাইৰেল ফিভাৰ হয় যাৰেও নহওক আপোনাৰ একদম ফেভৰেট কাৰোবাৰ হ'লেও মানে সেইকেইদিন আৰু পৰাপক্ষত আপোনালোকে জোতা বা এনেকৈ নাখাব মানে ইয়াৰ বোলে এটা চাইণ্টিফিক ৰিজন আছে যে মানে খুচৰে বুলি কয় আৰু বেমাৰটো এটাৰ পৰা আনটোলৈ যায় সেইকাৰণে মানে পৰাপক্ষত নাখাব আমি খালোঁ আৰু আমাৰ দুইটাৰো বেমাৰে হৈ আছে হাতখন দাঙি বিষাইছে গাইজ মোবাইলটো অলপমান ৰাখোঁ আকৌ কিবা থাকিলে মই আপোনালোক জনাম দেখুৱাই থাকিম ত' আজি নেক্সট মৰ্ণিং বহুতখিনি ভাল পালোঁ আগতকৈ বহুত গা বেয়া হৈ গৈছিলে এতিয়াতো লাইক ভালেই পাইছোঁ বহুতখিনি যোৱাকালি ৰাতিতকৈ বহুত ভাল মানে যোৱাকালি ৰাতিও বহুত বেছি হৈ গৈছিলে তাৰপিছত আৰু এতিয়া ঔষধ চৌষধ খাইছোঁ কিবা কিবি এতিয়া ভাল পাইছোঁ বাৰু আপোনালোকে ভালকৈ থাকিব দেই মানে কি হয় এতিয়া বহুত গৰম পৰিছেতো গতিকে একদম পানী চানী বেছিকৈ খাই থাকিব নহ'লে ডিহাইড্ৰেশ্যনত বেমাৰ হোৱাটো একদম চিয়'ৰ কাৰণ এতিয়া চবৰে বেমাৰ হৈ আছে আৰু এতিয়া বেমাৰ হ'লে ন একবাৰ যদি বেমাৰত পৰি যায় মানে ৰিকভাৰী হওঁতে বহুত টাইম লাগি যাব মোৰতো পুৰাই গা বেয়া হৈ গৈছিলে ইভেন মোৰ এতিয়াও গা বেয়া এতিয়াও বহুত দুৰ্বল হৈ আছোঁ বাট ষ্টিল মোৰ জ্বৰটো নোহোৱা হৈছে বাট কৈছিলোঁ নহয় গলৰ বিষ খাবলৈ একো মন নোযোৱা বা একো জিভাত টেষ্ট নোপোৱা এইবোৰ থাকিবই চাগে কেইদিনমান এইবোৰ ৰিকভাৰী হওঁতে টাইম লাগিব এতিয়াতো ভাইৰেল ফিভাৰে হয় চাগে তাৰো তেনেকুৱা হৈছে তাৰো অকণমান গা এতিয়া ঠিক আছে বাট যোৱাকালিতকৈ বহুত বেছি ভাল পাইছোঁ চ' সেয়াই আৰু অকণমান চৰ্দি ভাৱ হৈ থকাৰ কাৰণে আদা জালুক এইবোৰ দি পেলাই একাপ ডাঠকৈ একদম কাঢ়াকৈ ৰঙা চাহ বনাইছোঁ আপোনালোকক খোৱা দেখাম বুলি ভাবোঁতে খোৱা খেতি হৈ থাকিলে এয়াই আছিল ব্ৰেকফাষ্টত আচাৰ ৰুটি আৰু এয়া খাই লওঁ আৰু লগতে এইখন চাই পেলাই খাই আছোঁ আৰু পিঁয়াজো আছিলে খাম মানে দেখাম বুলি ভাবোঁতে খাই শেষ কৰিলোঁ আৰু এইজনী হ'ল আমাৰ আইতা আপোনালোকে সকলোৱে বাৰু আমাৰ আইতাক চিনি পায়েই কাৰণ আগৰ ভিডিঅ'টো মই আইতাক দেখুৱাইছিলোঁ আৰু আইতাৰ অকণমান মানে শাৰীৰিক অসুস্থতা আছে ডিমেনচিয়া বেমাৰটো আছে সেইকাৰণে আইতাই মানে কথাবোৰ পাহৰি যায় খোৱা লোৱাবোৰ পাহৰি যায় আইতাৰ লগত বহি এনেকৈ আড্ডা মাৰি আছোঁ আইতাই পূৰা চাহ খাই আছে মই চাহ একাপ বনাই দিলোঁ পূৰা খাইছে এতিয়াতো 6:15 হ'ল এতিয়া ভাবিছোঁ মই চাকি দিওঁ এইকেইদিন বেমাৰত দিব পৰা নাই খুব বেয়া লাগে চাকি গছ নিদিলে সন্ধিয়া তো এতিয়া চাকি খোৰ দিওঁ আগতে তাৰপিছত ভাবিম আৰু কি কৰোঁ চাই থাকোঁ নহয় মই আপোনালোকক ক'ব পাহৰিয়ে আছিলোঁ আজি আমাৰ আকৌ ৰাতি এটা ইনভাইটেশ্যন আছে মানে আমাৰ মামা ককাহঁতৰ ঘৰত মানে মোৰ শহুৰ দেউতাৰ মামাকৰ ঘৰত মানে আমাৰ ককা হ'ব তেওঁলোকৰ ঘৰত আমাৰ ইনভাইটেশ্যন আছে তো ৰাতি আমি তালৈকে যাম তো ৰাতি আৰু ডিনাৰ চিন একো নাই আমাৰ ঘৰত মা মই আৰু আমি তিনিটাই যাম আৰু দেউতাকো যাবলৈ লগ ধৰিছিল কিন্তু দেউতা নাযায় বোলে দেউতা আইতাৰ লগত থাকিব তো এতিয়া আমি তিনিটা যাম আৰু এতিয়া মই চাকি দি উঠি এতিয়া মই বহাইছোঁ এয়া গ্ৰীণ টি কাৰণে পানী বহাইছোঁ মা মোৰ আৰু আমাৰ ইয়াৰ কাৰণে আমাৰ তিনিটাৰ কাৰণে দেউতাই নাখায় মানে গ্ৰীণ টি ভাল নাপায় এদিন মই দিলোঁ জোৰ কৰি পেলাই দেউতাই বোলে গেছে উঠি গ'ল নাখায় মানে এতিয়া আৰু তো আমাৰ তিনিটাৰ কাৰণে এয়া গ্ৰীণ টি পানী বনাইছোঁ আমি এতিয়া গ্ৰীণ টি খাম খাই পেলাই যাম আৰু চাই থাকক পেলাই আমাৰ পেহা আহিল গতিকে পেহাই খাই কি চুজি এইটো অলপমান পনীয়া চুজিটো মানে যিটো আমি গোটাকৈ বনাওঁ সেইটো নহয় তো পেহাৰ কাৰণে এতিয়া চুজি বনাই আছোঁ চুজি হালোৱা পেহাই কৈ আছে একদম মানে হালোৱা নহয় বাৰু বাট মানে পেহাই অকণমান গোটাকৈ খাই ভাল নাপায় চ' গাখীৰ চাখীৰ বেছিকৈ দিলে খাই ভাল পায় তো এতিয়া আমি বনাই আছোঁ মানে এইটো মই বনাই আছোঁ হেৰি চুজি আৰু ইফালে গৰম পানী বহাই দিছে মায়ে পেহাৰ কাৰণে বনাই আছোঁ এইফালে মা আজিতো মেখেলা চাদৰ পিন্ধি যাব লাগিব গতিকে মই কি পিন্ধিম বুলি ৱাৰ্ড্ৰবটো চাবলৈ আহিলোঁ আৰু
মই ভাবি আছো যে আজি কিবা ধৰক এনেকুৱা অলপমান পাতল টাইপৰ পিন্ধিম কাৰণ ইমান হেভি পিন্ধিবলৈ মন নাই যোৱা গৰমো বহুত পৰিছে আৰু দেখিছে ন কেনেকৈ ঘামি আছো এতিয়াই তো মই ভাবিছোঁ এটা পাতল এযোৰে পিন্ধো কি পিন্ধো এতিয়া তাকে ভাবিছোঁ আৰু ফাইনেলি মই এইযোৰ ডিচাইড কৰিলোঁ যে মই এইযোৰ পিন্ধিম কাৰণ কি মানে কালাৰটো খুব লাইট হয় আৰু আপোনালোকে দেখিছোঁ মোক আগতে এইযোৰ পিন্ধা আৰু পিন্ধি পালে মানে একদম গৰম নালাগে চ' আই ডিচাইডেড যে মই এইযোৰে পিন্ধি যাম বহুত হেভিও নালাগিব বহুত বেছি পাতল নালাগিব কালাৰটো লাইট হয় পাৰফেক্ট ফৰ সামাৰ গাইজ এনেকুৱা কালাৰৰ কাপোৰে পিন্ধিব লাগিব কিয় কি এই গৰমত ইমান হেভি ইমান মানে ডিপ কালাৰ পিন্ধিবলৈতো মই যাব নোৱাৰিম বিকজ মই বহুত জল্দি ঘামো বহুত জল্দি মই ঘামি যাওঁ চ' সেইটোৱে আৰু মই ৰেডি হৈ লওঁ হৈ পেলাই আপোনালোকক দেখুৱাম আৰু যাবলৈ দেৰি হৈছে আচলতে সি আহি পাব হৈছে আমাক সোনকালে ৰেডি হ'বলৈ দিছে পেহাকো চাহ তাহখিনি দিয়া হৈ গ'ল তাৰপিছত এই আৰু চাই থাকক মই দেখুৱাই থাকিম দেই ফুলাটো এবাৰ পটককে নাযায় দুদিন দিন লাগিব দে বাকি যদি একো যদি ভালে নহয় তেতিয়া ভৰাই দিম আৰু মানে ৰেডি মোৰ ফাইনেল লুক একো কৰা নাই জাষ্ট চুলিখিনি এনেকৈ মেলিছোঁ লিপষ্টিক বাছ হৈ গ'ল এতিয়া আমি যাবলৈ লৈছোঁ যাই লওঁ গৈ উঠি আপোনালোক দেখুৱাই আছোঁ ঠিক আছে আৰু এইফালে আমাৰ এখেত বিজি আহিবা নেকি কেমেৰাত নাহা সি লাজ কৰি আছে ঠিক আছে আজি নালাগে বাৰু বাট মই পিছত দেখুৱাম চাই থাকক লৈ লৈছোঁ মিঠাই লগত পানীৰ বটল কাৰণ আমি এইটো ঠাণ্ডা পানী খাবই নোৱাৰোঁ গা চা বেয়া ন গৰম পানীৰ বটল চটল লৈ ওলাই আহিছোঁ একদম বাচ্ছাৰ নিচিনা আগতে যে মাহঁতে আমি ফুৰিব গ'লে গৰম পানী বটল চটল লৈ ওলাই আন্ধাৰত একো দেখা নাই চাগে মই আজিও আন্ধাৰতে কথা পাতি আছোঁ যোৱাকালিৰ নিচিনা ৰ'ব আমাৰ ফেভৰেট বস্তু দি দিছে এইটো চাহ খাই লওঁ দেই এতিয়া আমি ভাতটো খাই লওঁ দেই তাৰপিছত লগ পাই আছোঁ আৰু বৌহঁতে ইমান ধুনীয়াকৈ বনাইছিলে মটন চিকেন মাছ পনীৰ গোটেইখিনি আইটেম বনাইছিলে আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আমি বহুত ভালকৈ খালোঁ আৰু এইজন যে দেখিছে এইজন আমাৰ মামা ককা মানে মোৰ শহুৰ দেউতাৰ মামা তাৰপিছত আকৌ ডেজাৰ্টত আছিলে পায়স হেল্ল' গাইজ ইটছ অলৰেডি 12 AM আৰু আমি আহি পাওঁতে এতিয়া ৰাতি 12টা বাজিলে আমি কথা পাতি থাকোঁতে কিমান দেৰি হৈ গ'ল গমেই নাপালোঁ আচলতে চ' এতিয়া আমি একো নাই আৰু মই ব্লগটো কণ্টিনিউ নকৰোঁ বা ইয়াতকৈ আৰু বেছি দীঘল নকৰোঁ মই এতিয়া ব্লগটো এণ্ড কৰিম এইখিনিতে কাৰণ এতিয়া ইমান দেৰি হৈ গ'ল মই এতিয়া জাষ্ট কাপোৰ চেঞ্জ কৰিম ফ্ৰেছ হ'ম আৰু ডাইৰেক্ট শুই যাম চ' বেছি আৰু দীঘল নকৰোঁ আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টো তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহুত মৰম দিব আপোনালোকৰ মৰমৰ কাৰণে মই বহুত আশাবাদী আৰু যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোক মটিভেট কৰিব যাতে মই আগলৈ এনেকুৱাকৈ ভিডিঅ' বনাই যাব পাৰোঁ আৰু ডেইলি ব্লগিং কৰি যাব পাৰোঁ বাকী মোৰ শ্বৰ্টছবোৰতো মৰম দি আছে এনেকৈ মৰম দি যাব and thank you so much guys for watching and love you all take care bye good night